নুৰুল হুদাৰ পুত্ৰ ৰকিবুল হুদা নিৰ্দোষী আৰক্ষীৰ প্ৰতিবেদনত নাই কোনো তথ্য চৰ্তহীন জামিন মঞ্জুৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বিধায়ক নুৰুল হুদাৰ পুত্ৰৰ জামিন মঞ্জুৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জামিন মঞ্জুৰ বিধায়ক নুৰুল হুদাৰ পুত্ৰ ৰকিবুল হুদাৰ জামিন তেল চোৰাং গেঙৰ সৈতে নাম সাঙুৰ খাইছিল ৰকিবুল হুদাৰ ধাৰলৈ দিয়া ধন মোবাইলত লৈছিল ৰকিবুল হুদাই আৰক্ষীয়ে তেল চোৰৰ মোবাইলৰ পৰা লাভ কৰিছিল এই তথ্য অভিযোগ উঠাৰ পিছতে ৰকিবুল হুদাই স্বেচ্ছাই হাজিৰ হৈছিল থানাত বিধায়ক নুৰুল হুদায়েও সহযোগ কৰিছিল স্থানীয় আৰক্ষী পৰৱৰ্তী সময়ত ৰকিবুল হুদাৰ ওপৰত উঠা অভিযোগ মিছা প্ৰতিপন্ন হ'ল শুক্ৰবাৰে জামিন মঞ্জুৰ কৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে তেল চোৰৰ সম্বন্ধীয় 88/2024 নম্বৰৰ গোচৰত গ্ৰেপ্তাৰ হৈছিল ৰূপহীহাটৰ সমষ্টিৰ জনপ্ৰিয় বিধায়ক নুৰুল হুদাৰ পুত্ৰ আমচুৰ নেতা ৰকিবুল হুদা যিটো গোচৰ উলনি পুলিচ ষ্টেচন 88/2024 এই গোচৰটো যিটো জামিন আবেদনৰ শুনানি হৈছিলে জামিন আবেদনৰ শুনানিৰ পৰৱৰ্তী অৱস্থাত মহামান্য উচ্চ ন্যায়ালয়ে যোৱাকালি শুকুৰবাৰৰ দিনটোত এখন কেছ ডায়েৰী তলব কৰিছিলে উলনি পুলিচ ষ্টেচনৰ পৰা এই সন্দৰ্ভত কেছ ডায়েৰী চাই পেলাই গুৱাহাটী উচ্চ ন্যায়ালয়ে এই বুলি পতিয়ন কৰিছিলে যে যিটো অভিযোগৰ ভিত্তিত বিধায়ক নুৰুল হুদাৰ পুত্ৰ এৰেষ্ট হৈছিলে সেই কেছ ডায়েৰীখনত তেওঁৰ সন্দৰ্ভত কোনো মেটেৰিয়েলছ পোৱা নগ'ল এটা ভুৱা অভিযোগত তেখেতক গোচৰ ৰুজু কৰি পেলাই আটক কৰিছিলে আৰু সেই ক্ষেত্ৰত মহামান্য আদালতে তেওঁৰ যিটো নিৰ্দেশ দিছিলে নিৰ্দেশত এই কথাটো স্পষ্ট ৰূপত উল্লেখ কৰিছিল দ্য কেছ ডায়েৰী শ্ব'জ ডেট ন' অফেন্স ৱাজ কমিটেড by the petitioners, therefore they do not deserve to be detained in custody, their bail application are allowed. আৰু এই সন্দৰ্ভত এটা কথা মই স্পষ্ট কৰি দিব বিচাৰিছোঁ যে মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ে যোৱা শুকুৰবাৰৰ দিনটোত যিটো নিৰ্দেশৰ জৰিয়তে জামিন মঞ্জুৰ কৰিছিলে সেই ক্ষেত্ৰত জামিনত কোনো চৰ্ত তেওঁলোকৰ ওপৰত আৰোপ কৰা নাই বিনা চৰ্তে তেওঁলোকক নুৰুল হুদাৰ পুত্ৰক ৰকিবুল হুদা ফাৰাজিক জামিনত মুক্তি দিয়াৰ নিৰ্দেশ জাৰি কৰিছে আৰু এই সন্দৰ্ভত মই এইখিনি ক'ব বিচাৰিছোঁ PHC কমিটিলৈ গ'লোঁ 19 তাৰিখে আকৌ 27 তাৰিখে বেক কৰিলোঁ ল'ৰাটো ফুটবল খেলি লিগৱান ছিঙিলে মুম্বাইত অপাৰেশ্যন কৰাই আনিলোঁ তাৰপিছত আকৌ দিল্লী যাব লগা হ'ল 2 তাৰিখে মই আহি গুৱাহাটী পালোঁ কালি ৰাতি হঠাৎ জানিব পাৰিলোঁ মোৰ ল'ৰা ৰকিবুলৰ ওপৰত কিবা এটা FIR হৈছে অলপ গম গতি লৈ গম পালোঁ আমনিৰ ইব্ৰাহিম বুলি এটা ল'ৰা সি মোৰ ল'ৰা ৰকিবুলৰ পৰা 80,000 টকা ধাৰলৈ নিছিলে আৰু সেই ধাৰলৈ নিয়া টকাৰ পৰা 50,000 টকা তাক অনলাইন পে'মেণ্ট কৰিছে আৰু 30,000 টকা পাবলৈ বাকী আছে এতিয়া পিছত সেই ল'ৰাটো যে ইব্ৰাহিম নামৰ ল'ৰাটো তেল চুৰিৰ লগত বোলে জড়িত এতিয়া তাৰ একাউণ্টৰ পৰা যে মোৰ ল'ৰাটোৰ একাউণ্টত সেই 50,000 টকা দিছে সেইটো এটা মেৰপাকত তাক পেলাইছে বুলি মুস্তাফা কামালৰ ৰিপৰ্ট প্ৰতিদিন নিউজ ভাৰত।